হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। মই শিখামণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাৰ আপোনালোক সকলোৱে বহুত শুভেচ্ছা থাকিল। আৰু বলক পলম নকৰি আৰম্ভ কৰোঁ মোৰ আজি ভিডিঅ'টো। এইফালে চাওকচোন, ৰাতিপুৱাই বান্দৰৰ গোটেই জাকটো আহিছে আৰু আহি কিনে আটাৰ টেমাটো সিহঁতে লৈ গৈছে। আৰু বিশ্বকৰ্মা পূজা মানে বান্দৰে ভালকৈ ধৰি জাতেৰি দিছে আমাৰ ইফালে ৰাতিপুৱাই। গোটেই বান্দৰৰ উৎপাত। 8 কিলো আটা আনি থৈছিলোঁ, বান্দাৰে খাই লৈ যায় মুখেদি কিবা। এইটো আপোনালোকে দেখিলে ৰাতিপুৱাৰ পৰা বান্দৰৰ কিমান উৎপাত। তাৰমানে ৰাতিপুৱাৰ পৰা বান্দৰ নোখোৱাকৈ এজন মানুহ লাগে, নহ'লে ঘৰৰ মানে কি দৰজাই খুলিব নোৱাৰি, দৰজা খুলে কিবা নহয় কিবা লৈয়ে যায়। আৰু যিহেতু আজি বিশ্বকৰ্মা পূজা, ৰাতিপুৱাই প্ৰায় লাগি গ'লোঁ চাফাই অভিযানত। আৰু মানুহজনে তেওঁ কম্পিউটাৰটো খুলি দিলে, মোক চাফা কৰিব দিলে, গোটেইখিনি মই চাফা কৰি দিলোঁ। আৰু মোটামুটি চাফা কৰা হৈয়ে গ'ল। আৰু মোৰ চাফা কৰা হৈ গ'লত তেখেতে আকৌ নতুনকৈ গোটেইখিনি ফিটিঙো কৰি দিলে। আৰু এয়া ফিটিং কৰা হৈ গ'ল। আৰু এয়া হৈ গ'লে তেওঁ গাড়ীখনো ধুব। তেওঁৰ গাড়ীখন বুলি ক'লে ভুল হ'ব, মোৰ পিছতে তেওঁৰ ছেকেণ্ড গাৰ্লফ্ৰেণ্ড বুলি ক'বলৈ হ'লে তেওঁৰ গাড়ীখনেই। আৰু গাড়ীখনকতো বহুত মৰম কৰে। আৰু ইয়াতে গাড়ী থৈছে। ফাইনেলি গাইজ, তেওঁৰ ছেকেণ্ড গাৰ্লফ্ৰেণ্ডজনীক ধোৱা হৈ গ'ল। আৰু এয়া মালা দিছে, ধূপ দি আছে, আৰু বাকীখিনিও দেখাই দিছোঁ। ফাইনেলি হৈ গ'ল। আৰু এতিয়া আমি জনাম জয় বিশ্বকৰ্মা শিল্পী। বহুকাল গোবিন্দে ৰক্ষা বিশ্বকৰ্মা চিন্তি গাড়ীয়ে ধানে বিশ্বাস হয় কোন যাব গীত সেৱা কৰি কেইটামান গাজিও খাই ল'লোঁ। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ। আৰু যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কেইখনমান ৰুটিকে বনালোঁ আৰু লাল চাহ। আৰু এতিয়া আমি গোটেই মিলি আগতে চাহ খাই লওঁ। এয়া পূজা বুলি ভণ্টি আছে যে আমাৰ ঘৰত ফুৰিব, ভণ্টি আহি কৰি দিয়া। আৰু এইটো চিকু পিছফালে, চিকু যেনেকৈ নহ'লেও আহিব। চিকু কিবা কবি? নকওঁ, নকয়, সেনেকৈ থাকে। আৰু এয়া এনেই বহি আছোঁ গৰমতে, বাহিৰতে বহি আছোঁ। বাহিৰত বহি থাকোঁতে বহুত দেৰিয়ে হৈ গ'ল। এতিয়া প্ৰায় 1টামান বাজিবই হৈছে। আৰু মানুহজনে ক'লে যে যিহেতু আজি পূজা, অলপমান খিচাৰিকে বনোৱা। আৰু কথামতে কাম খিচাৰিকে অলপমান বনাই দিলোঁ। আৰু খিচাৰীৰ লগত বেলেগ একো কিন্তু বনোৱা নহ'লগৈ। এওঁ ক'লে যে এখন চাটনিকে কৰা, মানে আমাৰ বটাখন থাকে, কেইটামান বুটৰে চাটনি পিচি ল'লোগৈ।
তাৰপিছত আৰু ঘৰত যি আচাৰ আছে সেইবিলাকে বনাওঁ আৰু আপোনালোকে এনেকৈ খায়নে? আমি কিন্তু খাওঁ আৰু জনাবচোন আপোনালোকে কেনেকৈ খাই ভাল পায়। আৰু এয়া ৰেডি হৈ গ'ল আৰু এতিয়া খাম, খাই কিনে আকৌ লগ পাই আছোঁ। কালি মোৰ ভিডিঅ'টো আধৰুৱা হৈ আছিল আৰু সেয়ে আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিলোঁ আৰু আজিও ভিডিঅ'টো আৰম্ভ কৰোঁতে দুপৰীয়া হৈ গ'ল আৰু কেইটামান বুট আছিল আৰু বুটকেইটা খাবলৈ মন যোৱা নাছিল আৰু সেয়ে ভাবিলোঁ কিবা এটা বনায়ে খাওঁ আৰু কথামতে কাম ফুলৰি বনাবৰ কাৰণে বুটখিনি মিক্সিতকৈ পিহি লৈ আৰু ইয়াত নৰসিংহৰ পাত চাত দিখিনি যোগাৰ কৰি লৈছোঁগৈ আৰু যিহেতু দুপৰীয়া টাইমৰ কাৰণে একেলগে ভাতখিনিও বনাই আছোঁ আৰু এইফালে দালি বহাই দিছোঁ, পটল ভাজি, আলু ভাজি আৰু আমাৰ বটাৰ চাটনিখন থাকে আৰু এইফালে ফুলৰিখিনি হৈয়ে গ'ল আৰু এয়া দেখিছেনে কালাৰটো আৰু হৈ গ'লত এতিয়া আমি চবে মিলি গোটেইখিনি খাম আৰু খাই মেলি আকৌ লগ পাই আছোঁ। ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া প্ৰায় গধূলি 4টামান বাজিছে আৰু আজি হেনো পিঠা খাবলৈ মন গৈছে। এনেই কেইটামান চাউল তিয়াই থৈছিলোঁ আৰু এয়া পিঠাগুড়ি খুন্দি আছোঁ আৰু মাজতে গধূলি টাইমত নেমু চৰবত খাওঁ, এনেকৈ নেমু চৰবত খায়ো ভাল লাগে আৰু এয়া পিঠাগুড়িখিনি খুন্দা হৈ গ'ল আৰু এতিয়া পিঠাখিনি অটাম। এতিয়া হৈ গ'ল আৰু গৰম দেখিছেনে? গৰমতে ঘামি জামি অৱস্থা নাই আৰু পিঠাৰ লগত গাখীৰ চাহ খায়ে ভাল লাগে আৰু এয়া গাখীৰ চাহ বনাই আছোঁ আৰু গাখীৰ চাহখিনি হৈ গ'ল। তাৰপিছত এয়া এতিয়া দিম খাবলৈ আৰু এইফালে বহি আছে বাপেক পইতাক একেলগে আৰু ইহঁতকে দিম প্ৰথমতে খাবলৈকে আৰু আমিও খাম এইফালে। A few moments later. ফাইনেলি বিবেকৰ চুলিকেইডাল কিবা কাটছি, চৰকাৰে বাহাটো ঢালাই দিছে। চাওঁ আকৌ দেখি চাওঁ আগখিনি কাটা নাই, পাছখিনি কাটছি আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিম।